নমস্কাৰ। শিক্ষক নিযুক্তি সম্পৰ্কে শিক্ষা বিভাগৰ ভিতৰত হোৱা বিভিন্ন প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীদেৱে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কি কয় এবাৰ চাওক। শিক্ষক নিযুক্তিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ'ব। কিন্তু ইয়াৰ লগে লগে যি ৫,৫০০ পোষ্টৰ যি ভেৰিফিকেশ্যন হ'বলগীয়া আছে, সেইটো বৰ্তমান সময়ত টেম্পৰেলি অনিশ্চয়তাৰ ভিতৰত সোমাই পৰিছে। কাৰণ ইতিমধ্যে আৰু প্ৰায় ১৩,০০০ পোষ্টৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে শিক্ষামন্ত্ৰীয়ে কি কৰিছে, শিক্ষকে অৱসৰ লোৱাৰ পূৰ্বেই সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। তেওঁ কৈছে যে বিদ্যালয় শিক্ষা বিভাগে শিক্ষকে অৱসৰ গ্ৰহণ পূৰ্বে খালী হ'বলগীয়া পদৰ বিপৰীতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, যাৰ ফলত অৱসৰ লোৱাৰ লগে লগে খালী হোৱা পদত নিযুক্তি দিব পৰা যাব। অৱসৰ গ্ৰহণ কৰাৰ পিছত শিক্ষানুষ্ঠানত সৃষ্টি হোৱা শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ২০২৫ চনৰ মাৰ্চত ৮,০০০ শিক্ষকে অৱসৰ গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত LP আৰু MEত ৪-৫ হাজাৰ শিক্ষকৰ অৱসৰৰ লগে লগে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে তেতিয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। বহাগ বিহুৰ আগতে ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীদেৱে প্ৰায় ৩৫,০০০ নিযুক্তি সম্পন্ন হ'ব। গতিকে ইয়াৰ লগত শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াও হ'ব। গতিকে সৰ্বমুঠ প্ৰায় ১৫,০০০-২০,০০০ শিক্ষকৰ নিযুক্তি অহা বছৰৰ ২৫ মাৰ্চ মাহৰ ভিতৰত সম্পন্ন হোৱাৰ কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে।